পৰিৱেশন কৰি আকৌ এবাৰ আমি দেশমাতৃৰ সেৱাৰ হকে সংকল্প গ্ৰহণ কৰিম। কাইলৈ অসমত ৬টা স্থানত আমি বন্দে মাতৰমৰ বিশেষ কাৰ্যসূচী সামূহিক পৰিৱেশনৰ এই উদ্যোগ গ্ৰহণ কৰিছোঁ। গুৱাহাটীকে ধৰি ডিব্ৰুগড়, শিলচৰ, শোণিতপুৰ এনেধৰণে ৬টা স্থানত আমি বিশেষভাৱে কাইলৈ বন্দে মাতৰম সামূহিকভাৱে পৰিৱেশন কৰিম আৰু অহা ৯ তাৰিখে আমাৰ বাকী জিলাসমূহত একেলগে ৰবিবাৰে আমি বন্দে মাতৰম গীত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আমি ৰাজহুৱাভাৱে পৰিৱেশন কৰিম। আমি দেশৰ হকে জীয়াই থকাৰ সংকল্প আমি লৈছোঁ আৰু প্ৰয়োজন সাপেক্ষে দেশৰ হকে মৃত্যুবৰণ কৰাৰ কাৰণেও কুণ্ঠাবোধ কৰাৰ আমাৰ ইতিহাস নাই। ভাৰতৰ বহু কম বয়সীয়া স্বাধীনতা সংগ্ৰামীয়ে কোনোবাই 12 বছৰ বয়সত, কোনোবাই 14 বছৰ বয়সত, কোনোবাই 18, কোনোবাই 20 বছৰ বয়সত হেলা ৰঙে ব্ৰিটিছৰ ফটোৱাৰ বিৰুদ্ধে বন্দে মাতৰম যোনে য'ত গাইছিল তেওঁলোকক এৰেষ্ট কৰা হৈছিল, তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল, বন্দে মাতৰমক বেন কৰা হৈছিল। বেন কৰা বন্দে মাতৰম কিন্তু ভাৰতবৰ্ষৰ জনতাৰ মাজত বা মনত ব্ৰিটিছ চৰকাৰে সেইটো সম্ভৱ কৰিব নোৱাৰিলে। বন্দে মাতৰম সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ মূল মন্ত্ৰ হিচাপে চাৰিওফালে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে চাৰিওফালে মন্ত্ৰ গুঞ্জৰিত হৈ থাকিল। নতুন ইতিহাসটো মই আপোনাৰ লগত ক'ব বিচাৰিছোঁ। বন্দে মাতৰমৰ যি পূৰ্ণাংগ বন্দে মাতৰম, এইখন পূৰ্ণাংগ বন্দে মাতৰম, এই গীতটো বন্দে মাতৰম আমি মাত্ৰ 4 লাইন গাওঁ। আপোনালোকে শুনি আচৰিত হ'ব যে 1875 চনত লিখা এই পূৰ্ণাংগ বন্দে মাতৰম গীতটো কংগ্ৰেছৰ যেতিয়া অধিৱেশন হৈছিল 1923 চনত কাকিনাৰাত কংগ্ৰেছৰ অধিৱেশন হৈছিলে। মৌলানা মহম্মদ আলী জিন্না কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে আৰু কংগ্ৰেছৰ সভাত যেতিয়া পূৰ্ণ বন্দে মাতৰম গোৱাৰ সময় হৈছিল, সেই সময়ত মৌলানা মহম্মদ আলী জিন্নাই সভাস্থলী ত্যাগ কৰি ওলাই গৈছিল। কাৰণ মৌলানা মহম্মদ জিন্নাই তেওঁ কৈছিল যে ইয়াত ভাৰতবৰ্ষৰ দেৱ দেৱতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ধাৰ্মিক বিষয় ইয়াত উল্লেখ কৰা হৈছে। গতিকে এই বন্দে মাতৰম সন্দৰ্ভতো সেই সময়তো কংগ্ৰেছৰ এছাম নেতৃত্বৰ মাজত ভয়ংকৰ এক ঘৃণা আছিলে। পূৰ্ণ বন্দে মাতৰম গাব নালাগে। 23 চনৰ কংগ্ৰেছ অধিৱেশনত জিন্নাই আপত্তি কৰিলে। নেহৰু গান্ধীলৈকে সেই সময়ত চিঠি পত্ৰ আদান প্ৰদান হ'ল আৰু 21 চনত অসহযোগ আন্দোলন আমি সকলোৱে জানো গান্ধীজীৰ নেতৃত্বত। আৰু যেতিয়া কংগ্ৰেছে এটা হঠকাৰী সিদ্ধান্ত ল'লে যে বন্দে মাতৰমৰ আমি মাত্ৰ প্ৰথম 4 লাইন গাম আৰু এইটো ৰাষ্ট্ৰীয় সংগীত নহ'ব, এইটো ৰাষ্ট্ৰগীত হ'ব। জনগণ মনতো ৰাষ্ট্ৰীয় সংগীত কৰিলে আৰু কংগ্ৰেছৰ অধিৱেশনতেই আপত্তি হোৱা কাৰণে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সম্পূৰ্ণ বন্দে মাতৰমক মূল সাৰাংশটো পৰিত্যাগ কৰি তেওঁলোকে মাত্ৰ 4 লাইনৰ ৰাষ্ট্ৰগীতলৈ বন্দে মাতৰমক তেওঁলোকে ৰূপান্তৰ কৰিলে বা পৰ্যবেক্ষিত কৰিলে। এনেকুৱা কংগ্ৰেছৰ অসংখ্য ইতিহাস আছে যে ৰাষ্ট্ৰৰ নামত, দেশৰ নামত বা মাতৃভূমিৰ বা স্বদেশ আৰু স্বজাতিৰ হকে যেতিয়াই আৱাজ উঠিছিল তেতিয়াই কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছিল। আৰু তাৰ এটা জ্বলন্ত এটা উদাহৰণ বন্দে মাতৰমৰ মূল অংশ বাদ দিয়াটো। গতিকে আমি সেইকাৰণে ভাৰতবৰ্ষক ভাল পোৱা
অসমক ভাল পোৱা সকলো ৰাইজৰ আশীৰ্বাদ, সকলো ৰাইজৰ মনৰ বতৰাখিনি উপলব্ধি কৰি আমি 150 বছৰ পূৰ্তিৰ শুভক্ষণত সম্পূৰ্ণ বন্দে মাতৰম আমি গোৱাৰ কাৰণে সমবেত হৈ একেলগে গোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। গতিকে কংগ্ৰেছৰ তুষ্টিকৰণৰ যি নীতি বা ৰাজনীতি, এই তুষ্টিকৰণৰ ৰাজনীতিত দেশৰ গুণ গৰিমা মানে তাক গুণানুকীৰ্তন কৰাটো তেওঁলোকৰ কাৰণে হজম কৰাটো কঠিন হৈ পৰিছে। যিহেতু আজিও আপোনালোকে সকলোৱে গম পায় যে আজি বিভিন্ন অঞ্চলত ৰাহুল গান্ধীৰ সভাত, কৰ্ণাটকত ৰাহুল গান্ধীৰ সভাত বন্দে মাতৰম গীত আধাতে শেষ কৰা হৈছে। সময় নাই বুলি, কম সময় আছে হাতত, গতিকে বন্দে মাতৰম গীত 4 লাইন গীতো সম্পূৰ্ণকৈ তেওঁলোকে গাবলৈ সুযোগ নিদিলে। এনেকুৱা বিভিন্ন সময়, বিভিন্ন উদাহৰণ আছে। কাকিনাৰাত যিটো ভয়ংকৰ এটা সিদ্ধান্ত তেওঁলোকে ল'লে, তাৰ পৰৱৰ্তী সময়তো তেওঁলোকে 100 বছৰ পিছতো 1923 পৰা 2023 হৈ গ'ল, 100 বছৰ পিছতো তেওঁলোকৰ ধাৰণা সলনি হোৱা নাই। দেশাত্মবোধ, ৰাষ্ট্ৰবাদ, ৰাষ্ট্ৰীয়তাবাদ বা যি মন্ত্ৰই দেশৰ সকলোকে উদ্বুদ্ধ কৰিব পাৰে, তেনেকুৱা মন্ত্ৰৰটো তেওঁলোকে কেতিয়াবা মানে ৰাজনৈতিক তেওঁলোকৰ যি এটা চিন্তা, এই ৰাজনৈতিক চিন্তাটো দেশৰ ৰাষ্ট্ৰগানৰ ক্ষেত্ৰতো তেওঁলোকে তাত দেখুৱাইছিল। আৰু সেইবিলাক গোটেই ইতিহাস আছে। এইটো মই কিবা নতুনকৈ কৈছোঁ কথাটো, কিবা এইটো গোটেই ইতিহাসৰ পাতৰ পৰা কোৱা কথা। এই গোটেই কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।